তোমালোকে এই ব্যক্তিজনক সকলোৱে চিনি পোৱা চাগে গাইজ, পুৰা ভাইৰেল হৈ আছে। ইয়াৰ নাম হৈছে মনোৰঞ্জন। তেওঁ এই পৃথিৱীত আটাইতকৈ সুখী ব্যক্তিৰ ভিতৰত আছে যদি তেওঁ মনোৰঞ্জন। ঠিক আছে, মই এই কথাটো কেলৈ কৈছোঁ, তেওঁ আজি কি কৰিব, তেওঁ কালিলৈ কি কৰিব, তেওঁ বৰ্তমান কি কৰিব, তেওঁৰ একো টেনশ্যন নাই। কাৰণ তেওঁ যি কাম কৰি যি টকা উপাৰ্জন কৰি আছে, ঠিক আছে, তেওঁ তাতে বহুত সুখী। তেওঁ বিন্দাছ খাইছে, বিন্দাছ থাকিছে, একদম ৰিলেক্স, মানে বিন্দাছ আৰু তেওঁৰ জীৱনত একো টেনশ্যন নাই গাইজ। কৈছোঁ গাইজ, এই পৃথিৱীত যদি চবতকৈ হেপী ব্যক্তি আছে ন, আমাৰ অসমত চবতকৈ সুখী ব্যক্তি আছে, তো মনোৰঞ্জন। মই এই কথাটো কেলৈ কৈছোঁ, ইয়াৰ একো মানে কিবা জেলাছ ফিল নাই ন, যে ইয়াৰ এইটো আছে মোৰ কিয় নাই, ই এইটো খাইছে মই কিয় নাখাম, কথাটো বুজি পাইছে নাই? তেনেকুৱা মানে কোনো ফিলিংছ নাই ইয়াৰ। ঠিক আছে গাইজ, তেওঁ মানে নিজে লৈ বহুত সুখী মানে। ঠিক আছে, মই কথাটো এইটো ক'ব বিচাৰিছোঁ, নিজে নিজক লৈ বহুত সুখী হোৱাটো ইম্পৰ্টেণ্ট গাইজ আজিৰ দিনত। এতিয়া আজিৰ দিনত মনোৰঞ্জনে যিটো টকা ইনকাম কৰি আছে, তাৰ পৰা আমাৰ 10 টকাটো বহুত এটা সৰু এমাউণ্ট। কাৰণ আমি যোনে টকা ইনকাম কৰোঁ, হাজাৰ টকা ইনকাম কৰোঁ, জাষ্ট ফৰ এক্সাম্পল এটা দিছোঁ, কিন্তু আমাৰ তাৰ পৰা 10 টকাটো বহুত এটা সৰু এমাউণ্ট। ঠিক আছে, কিন্তু মনোৰঞ্জনৰ কাৰণে তাৰ কাৰণে এইটো এটা বহুত ডাঙৰ এমাউণ্ট মানে। ঠিক আছে, সি 10 টকা লৈ কাৰোবাৰ বিয়া খাব গৈছে, বিকজ তেওঁ এইটো ভবা নাই যে 10 টকা এটা দিম কিবা ক'ব, কিবা ভাবিব, তাৰমানে এইটো ভাৱনা নাই। ঠিক আছে, তাৰ কাৰণে কৈছোঁ গাইজ, ই পৃথিৱীৰ চবতকৈ হেপিনেছ পিপল ইন আছাম ৰাইট নাও। এণ্ড তোমালোকে এই মনোৰঞ্জন ক'ত থাকে, তেওঁ একদম একুৰেট কাৰেক্ট লোকেশ্যনটো দিবা, মই ইয়াক লগ কৰিব যাম। ঠিক আছে গাইজ, ইয়াৰ হাতত টকা নাথাকিব পাৰে গাইজ, ই ৰিচ নহ'ব পাৰে, তাৰ যোনটো হাৰ্ট ন, সেইটো সঁচাকৈ বেলেগ মানুহৰ আৰু কাৰো তাতেই নাই। That's why he is special guys. সদায় ট্ৰাই এইটো কৰক, how much money you have, how much property you have, does not matter. You have a clean and true heart. ইংলিছ মাৰিছোঁ, অলপ ভুল হ'ব পাৰে দেই। চ' ভিডিঅ'টো যদি ভাল লাগে শ্বেয়াৰ কৰিবা, লাইক